ৰাজ্যৰ যুৱক যুৱতীসকলক আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে অসমত যদি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হয় আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম। আজি মই আপোনালোকৰ ওচৰত অতি গৌৰৱেৰে ক'ব বিচাৰোঁ যে এই পৰ্যন্ত আমি 1,24,345 গৰাকী প্ৰাৰ্থীক চৰকাৰী পদত নিযুক্তি দিবলৈ সক্ষম হৈছোঁ। অৰ্থাৎ প্ৰতিশ্ৰুতি আছিল 1 লাখৰ আৰু প্ৰতিশ্ৰুতি পাৰ হৈ গৈ 24,345 গৰাকী প্ৰাৰ্থীক আমি অতিৰিক্তভাৱে নিযুক্তি দিব পাৰিছোঁ। 2021ত কোভিডৰ মহামাৰীৰ মাজতো আমি 4,779 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিছিলোঁ। 2022 বৰ্ষত আমি 35,130 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিছিলোঁ। 2023 বৰ্ষত আমি 55,593 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিছিলোঁ আৰু 2024 বৰ্ষত আমি 28,843 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিবলৈ সক্ষম হৈছোঁ। আজিৰ এই দিনটোত আমি অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত 81 গৰাকী, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগত 201 গৰাকী আৰু আমাৰ ফৰেনচিক বিজ্ঞান সঞ্চালকালয়ত আমি 18 গৰাকী জ্যেষ্ঠ আৰু কনিষ্ঠ বৈজ্ঞানিকক নিযুক্তি দিবৰ বাবে ইয়াত সমবেত হৈছোঁ। জনস্বাস্থ্য কাৰিকৰী বিভাগত চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল আৰু কেমিকেল ইঞ্জিনিয়াৰ হিচাপে বিভাগত পাছ কৰা 81 গৰাকী সহকাৰী অভিযন্তাক নিযুক্তি দিয়া হৈছে। আমি সকলোৱে জানো যে এসময়ত অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয়বিলাকত এটা হতাশাৰ পৰিৱেশ বিৰাজ কৰিছিল। চাকৰি নাছিলে। বহু গৰাকী অভিযন্তা পৰীক্ষাত পাছ কৰি অসমৰ বাহিৰত বিভিন্ন কোম্পানীত নিযুক্তি ল'বলৈ তেওঁলোক যাবলগীয়া হৈছিল। কিন্তু যোৱা 3টা বছৰত অসমত আটাইতকৈ যদি বেছি নিযুক্তি হৈছে চিকিৎসক আৰু অভিযন্তা। লোক নিৰ্মাণ বিভাগ, PHC ডিপাৰ্টমেণ্ট, ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, সকলো ডিপাৰ্টমেণ্টতে আমি ইঞ্জিনিয়াৰ নিযুক্তি দিবৰ বাবে সক্ষম হৈছোঁ আৰু ইয়াৰ মূলতে হৈছে অসম চৰকাৰৰ মূলধনী ব্যয়। অৰ্থাৎ অসম চৰকাৰে যিমানেই ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছে সিমানে আমাক অভিযন্তাৰ প্ৰয়োজন হৈছে। অলপ আগতে PHC ডিপাৰ্টমেণ্টৰ সচিব আৰু মন্ত্ৰী ডাঙৰীয়াই অসমত গাঁও অঞ্চলত আমি বনাই থকা মেচিভ ৱাটাৰ ছাপ্লাই ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিষয়ে আপোনালোকক উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জল জীৱন মিছন আঁচনিৰ অধীনত আজি আমি প্ৰতিখন গাঁৱৰ প্ৰতিটো পৰিয়ালক টেপ ৱাটাৰ যি স্বাস্থ্যসন্মত তাক আমি দিবৰ বাবে প্ৰয়াস কৰিছোঁ আৰু ডিপাৰ্টমেণ্টত বহুবোৰ ইনোভেশ্যন হৈছে আৰু টেকনলজি, এই টেকনলজিৰ জৰিয়তে আমি সম্পূৰ্ণভাৱে স্বাস্থ্যসন্মত আৰু বিশুদ্ধ খোৱা পানী দিয়াৰ বাবে প্ৰচেষ্টা কৰিছোঁ। এতিয়া চৰকাৰৰ ব্যৱস্থা সফল হৈছে নাই হোৱা তাক আমি কেনেকৈ চাব পাৰোঁ? এসময়ত মই যেতিয়া স্বাস্থ্য বিভাগৰ মন্ত্ৰী আছিলোঁ 2006 আৰু 2008 চনত, তেতিয়া মোৰ আটাইতকৈ ডাঙৰ কাম আছিল ডায়েৰিয়াৰ বিপক্ষে যুঁজা। বানপানীৰ পিছত আমি সদায় চেষ্টা কৰিছিলোঁ যাতে ৱাটাৰ ৰিলেটেড ডিজিজৰ আউটব্ৰেক নহয় আৰু আমাৰ অসমত চাহ বাগিচা অঞ্চলসমূহত, গাঁও অঞ্চলসমূহত ৱাটাৰবোৰ্ন ডিজিজ আটাইতকৈ ডাঙৰ ডিজিজ বাৰ্ডেন আছিল। কিন্তু আজি আমি বানপানীৰ পিছতো
অসমৰ কোনো জাগাতে ৱাটাৰবৰ্ন ডিজিজৰ আমি সংকেত নাপাওঁ আৰু কৰবাত যদি ৱাটাৰবৰ্ন ডিজিজ থাকেও তাক আমি সেই গাঁওখনতে সীমাবদ্ধ কৰিব পাৰিছোঁ কলেৰাৰ দৰে বেমাৰ এক প্ৰকাৰ নোহোৱা হৈছে ইয়াৰ মূল কাৰণটো হৈছে যে যিমানে আমি মানুহক বিশুদ্ধ খোৱা পানী দিব পাৰোঁ সিমানে হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত প্ৰেছাৰ কমি যায় অৰ্থাৎ অভিযন্তাসকলে চিকিৎসকসকলৰ পৰিপূৰক হিচাপে কাম কৰিব পাৰে A good engineer can also reduce disease burden in a society and more so যেতিয়া জনস্বাস্থ্য কাৰিকৰী বিভাগ বা আৰবান ডেভেলপমেন্ট ডিপাৰ্টমেন্টত ইঞ্জিনিয়াৰ সকলে কাম কৰে মানুহক বিশুদ্ধ খোৱা পানী দিব পাৰে তেতিয়া আমাৰ হেলথ ডিপাৰ্টমেন্টৰ ওপৰত ডিজিজ বাৰ্ডেন যথেষ্ট কমি যায় আৰু সেই কাৰণে এই ডিপাৰ্টমেন্টৰ নাম হল জনস্বাস্থ্য কাৰিকৰী বিভাগ অৰ্থাৎ পাব্লিক হেলথ ইজ দ্য গাইডিং ৱৰ্ড আজি আমি সংকল্প ল'ব লাগিব যে যেটো আমি মেসিভ ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছো জনস্বাস্থ্য কাৰিকৰী বিভাগত প্ৰতি ঘৰ পৰিয়ালক বিশুদ্ধ খোৱা পানী দিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এটা সপোন আছিল ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা সহজ ইয়াক মেইনটেইন কৰা আৰু ইয়াক জিয়াই ৰখা এটা বহুত ডাঙৰ প্ৰত্যাহ্বান আজি আমাৰ ডিপাৰ্টমেন্টত যোৱা 3টা বছৰত আমি বহুত ইয়ং ইঞ্জিনিয়াৰ আমি নিযুক্তি দিছো মই বিশ্বাস কৰো যে আমি সকলোৱে একেলগে একেটা ধাৰাত কাম কৰি যি আমি মেসিভ ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছো তাক আমি বচাই ৰাখিব পাৰিম আজি আপোনালোক গুৱাহাটী মেডিকেল কলেজত আহিছে আপোনালোকে যদি মেডিকেল কলেজৰ পৰা ভঙাগড়লৈ যায় তাত দেখিব যে কিমান ডাঙৰ এখন ক্যান্সাৰ হস্পিটাল আছে উইথ নিউ আৰ্কিঅলজিক্যাল ল্যান্ডমাৰ্কস অলপ আগলৈকে যাও তাত নিউৰলজিক্যাল সেন্টাৰ আছে নতুন বিল্ডিং আৰু তাৰ পৰাই যদি চকু দি অলপ দূৰলৈকে চাই ইকুৱেলি ইমপ্ৰেছিভ বিল্ডিং আমি বনাই আছো যত নেকি আমাৰ আন এটা সুপাৰ স্পেশালিটি হস্পিটাল আহিব অৰ্থাৎ আজি 3টা বছৰত অসমৰ ক্যাপিটাল ইনভেষ্টমেন্ট মূলধনী ব্যয়ৰ জৰিয়তে আমি অসমৰ গোটেই ফেজটো পৰিৱৰ্তন কৰাৰ বাবে প্ৰচেষ্টা কৰিছো অহা কিছুদিন ভিতৰত আপোনালোকে দেখিব যে আমাৰ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত নতুন দলং নিৰ্মাণ হ'ব তাৰ যেটো ইঞ্জিনিয়াৰিং তাৰ যেটো আমাৰ ব্যৱস্থাপনা বা যি ইঞ্জিনিয়াৰিং টেকনলজি আমি আনিছো অসমত তেনেকুৱা টেকনলজি আগত ব্যৱহাৰ কৰা হোৱা নাছিল ইয়াৰ কাৰণে আমাৰ ইঞ্জিনিয়াৰ সকলৰ মাজত আজি এটা আশাৰ সঞ্চাৰ হৈছে নতুন কৰ্মক্ষেত্ৰ খুলিছে জাগিৰোডত সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি অহাৰ লগে লগে অভিযন্তা সকলৰ বা অভিযন্তা হবৰ কাৰণে যি সকলে পঢ়ি আছে তেওঁলোকৰ মাজত আৰু বেছি আমাৰ কাম কৰাৰ বাবে যেটো সুবিধা হি বৃদ্ধি পাব সেই কাৰণে মই ভাবো যে অসমত আজি অভিযন্তা আৰু চিকিৎসক সকলৰ বাবে এটা সোণালী দিন আৰম্ভ হৈছে আৰু তাৰ সুযোগ আমাৰ অসমৰ নৱপ্ৰজন্মই গ্ৰহণ কৰিব লাগে আৰু আমাৰ কৰ্ম ক্ষমতাৰ মাজেৰে আমি আমাৰ ৰাজ্যখনক আগুৱাই নিয়াৰ বাবে প্ৰচেষ্টা কৰিব লাগে যিকোনো এখন ৰাজ্যৰ প্ৰগতি আৰু বিকাশৰ সংকেত দিয়ে আৰবানাইজেশ্যন যিখন ৰাজ্যত আৰবানাইজেশ্যন আছে যিখন ৰাজ্যত নগৰ প্ৰতিষ্ঠা হৈছে সেই ৰাজ্যখনে বিকাশৰ গতি ধাৱমান হৈছে আপোনালোকে যদি এপিজে আব্দুল কালামৰ লিখনি পঢ়ে তেতিয়া তেওঁ বহুদিন আগতে কৈছিলে যে যিমানে আৰবানাইজেশ্যন হ'ব আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েট হ'ব তাতে ইকনমি গ্ৰো হ'ব আজি আমাৰ গাঁৱত এগ্ৰিকালচাৰ ইকনমি কিন্তু যেতিয়া নগৰ সৃষ্টি হয় ইকনমিত বহুত ডাইমেনশন যোগ হয় সেৱা ক্ষেত্ৰ যোগ হয় নগৰ আহাৰ লগে লগে ওয়াটাৰ সাপ্লাই স্কিম আহিব
ইলেক্ট্ৰিচিটি এক্সপান্ড কৰিব লাগিব, কোৱালিটি ইলেক্ট্ৰিচিটি দিব লাগিব, তাত ইলেক্ট্ৰিচিটি লাগিব, মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যন লাগিব। অৰ্থাৎ নগৰীকৰণ যেতিয়া আৰম্ভ হয় তেতিয়াই সেই ৰাজ্যখনত বিকাশ আৰু প্ৰগতি আৰম্ভ হয়। আপোনালোকে যদি ভাৰতৰ গোটেই কেইখন বিকশিত ৰাজ্যৰ ফালে চাই, মহাৰাষ্ট্ৰ, কৰ্ণাটক, তামিলনাডু, তাত আপোনালোকে দেখিব যে আৰবান পপুলেশ্যন সেই ৰাজ্যবিলাকত অসমৰ তুলনাত যথেষ্ট বেছি। কিন্তু আমাৰ ৰাজ্যত আৰবান পপুলেশ্যন যথেষ্ট কম, আৰু সিয়ে ইণ্ডিকেট কৰে যে অৰ্থনৈতিকভাৱে আজি আমিও আন ৰাজ্যৰ তুলনাত যথেষ্ট আমি পিছুৱাই আছোঁ। আৰবানাইজেশ্যন তেতিয়া হ'ব যেতিয়া আমি একোটা বিশেষ সুবিধা সেই অঞ্চলবিলাকত দিব পাৰিম, আৰু তাত মাষ্টাৰ প্লেনিঙৰ পৰা আৰম্ভ কৰি এটা আৰবান গভাৰ্নেন্সৰ পৰিৱেশ এটা আমি সৃষ্টি কৰিব পাৰিম। আজি আমি যোৱা ৭৮ বছৰৰ যদি আমাৰ পৰিক্ৰমা চাওঁ, আমি পৌৰ প্ৰশাসনক এটা তদৰ্থ ভিত্তিত চলাই আছিলোঁ। আপোনালোকে চিন্তা কৰিব পাৰে যে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰৰ দৰে পৌৰসভাত এজন স্থায়ী অভিযন্তা নাছিলে, এজন ফাইনেন্স এণ্ড একাউণ্টছ অফিচাৰ নাছিলে, আৰু তাত এজন চিফ এক্সিকিউটিভ অফিচাৰ নাছিলে। অৰ্থাৎ কেতিয়াবা এজন EACয়ে দায়িত্ব ল'ব, কেতিয়াবা কোনোবা অফিচৰ পৰা এজন ইঞ্জিনিয়াৰ আমি লৈ আহিছোঁ, বা কোনোবা জুনিয়ৰ ইঞ্জিনিয়াৰে আজি প্ৰমোশ্যন হৈ বা যি ধৰণে ২০-২৫ বছৰ ধৰি একোটা মিউনিচিপালিটিত তেওঁলোকে কাম কৰি আছে। আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পিছত আমাৰ মিউনিচিপালিটিসমূহত আমি ৩টা কাডাৰ আমি সৃষ্টি কৰিব খুজিছিলোঁ। এটা হ'ল প্ৰশাসনীয়, য'ত নেকি এক্সিকিউটিভ অফিচাৰ থাকিব। এটা হ'ল টেকনিকেল কাডাৰ, য'ত নেকি এজন আৰবান টেকনিকেল অফিচাৰ থাকিব, আৰু এজন বিত্তীয় দিশ জনা ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ থাকিব। আৰু পৌৰসভাসমূহে যাতে হেঁচা নাপায়, বিত্তীয় হেঁচা নাপায়, এই ৩টা কেডাৰৰ নিযুক্তি ৰাজ্য চৰকাৰে কৰিব, আৰু দৰমহা আদিৰ দায়িত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব। আমি যোৱা কিছুদিন আগতে প্ৰথমবাৰ আমি এক্সিকিউটিভ অফিচাৰসমূহক নিযুক্তি দিবলৈ সক্ষম হৈছিলোঁ, আৰু আজি আমি আৰবান টেকনিকেল অফিচাৰ আৰু ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰসমূহক আজি আমি নিযুক্তি দিব সক্ষম হৈছোঁ। মই ভাবোঁ যে এই ৩টা কেডাৰ পৌৰ নিকায়সমূহত যোৱাৰ পিছত আমাৰ কাম কৰা পদ্ধতি বা আমাৰ কাৰ্যক্ষমতা বৃদ্ধি হ'ব, আৰু আমাৰ পৌৰসভাৰ যিসকল মেয়ৰৰ পৰা আৰম্ভ কৰি চেয়াৰমেনলৈকে তেওঁলোকে এটা উপযুক্ত মেন পাৱাৰ পাব। আৰু মই আশা কৰোঁ যে আজি আমাৰ দেশৰ ভিতৰতে এই ৩টা কেডাৰ সৃষ্টিৰ ক্ষেত্ৰত আমাৰ ৰাজ্য চৰকাৰ দেশৰ ভিতৰতে আজি এটা অগ্ৰণী ভূমিকা ল'ব পাৰিছে। লাহে লাহে আমি এই কেডাৰটোক আৰু শক্তিশালী কৰিম। প্ৰয়োজন সাপেক্ষে ডাঙৰ ডাঙৰ পৌৰসভাত এজন ফাইনেন্সিয়েল অফিচাৰ, এজন ইঞ্জিনিয়াৰ যথেষ্ট নহয়। লাহে লাহে আমি ইয়াক আৰু শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা কৰিম। কিন্তু এটা সুন্দৰ আৰম্ভণি আজি আমাৰ নগৰ উন্নয়ন বিভাগত কৰা হৈছে। মই এই 2টা প্ৰয়োগৰ কাৰণে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। আৰু মই বিশ্বাস কৰোঁ যে আজি নিযুক্তি পোৱা যুৱক যুৱতীসকলে আমি যি উদ্দেশ্যেৰে চৰকাৰলৈ এটা নতুন যুৱ শক্তিক আকৰ্ষণ কৰাৰ বাবে প্ৰচেষ্টা কৰিছোঁ, তাত যাতে আমি সফল হ'ব পাৰোঁ। এই গোটেইকেইটা নিযুক্তিৰ এটা হলমাৰ্ক হ'ল মেৰিট, মেধাৰ ভিত্তিত নিযুক্তি। এতিয়া বহু সময়ত নিযুক্তি পোৱা ল'ৰা ছোৱালীবিলাকে কেতিয়াবা কেতিয়াবা তেওঁলোকৰ হোৱাটছআপ, ফেচবুক গ্ৰুপত আলোচনা কৰে যে আমি মেৰিটত নিযুক্তি পাইছোঁ, গতিকে আমি কাৰো ওচৰত দায়বদ্ধ নহয়। মই কথাটো ওলোটাকৈ ক'ম
যে ৰাজনৈতিকভাৱে নিযুক্তি দিব আটাইতকৈ সহজ কাৰণ আজি যদি ইয়াত বহি থকা 200 জন মানুহৰ পৰা মই 5 লাখ টকালৈ নিযুক্তি দিলোহেঁতেন মোৰ দুই ধৰণে উপকাৰ হয় এটা মোৰ দলৰ কাৰ্যকৰ্তাসকলক নিযুক্তি দিব পাৰিলোহেঁতেন আৰু 5 লাখ টকাও ঘৰত আহিলেহেঁতেন এতিয়া মেধাৰ ওপৰত নিযুক্তি দিব যাওঁতে আমি দুটা ত্যাগ কৰিব লাগে এটা ত্যাগ কৰিব লাগে যে আমি টকা পইচা যেটো লক্ষী ঘৰত আহিব লাগিছিল তাক বিদায় দিব লাগে যে আমাক লক্ষী নালাগে আমাক সৰস্বতী লাগে প্ৰথম আমি লক্ষীক বিদায় দিব লাগে দ্বিতীয়তে আমাৰ ৰাজনৈতিক জীৱনত আমাৰ লগত হোয়ে বাৱে কাম কৰি থকা বহুত মানুহক প্ৰতিটো নিযুক্তিৰ পিছতে আমি হেৰুৱাব লাগে আজি আমাৰ লগত যিমানবোৰ ইঞ্জিনিয়াৰ আছিল মোৰ সমষ্টিত জয়ন্ত মল্লবৰুৱা সমষ্টিত অশোক সিংগালৰ সমষ্টিত আমাৰ যদি কোনোবা কাৰ্যকৰ্তাৰ ঘৰত লৰা ইঞ্জিনিয়াৰ হৈছে ইন্টাৰভিউ দিছে কাগজখন দি থৈ গৈছিল চাকৰি দিব পৰা নাই আজি যেতিয়া মই কথাখিনি কৈ গৈ আছো তেওঁ ঘৰত বিজেপিৰ পৰা পদত্যাগ পত্ৰখন লিখি আছে দুইটা কাম একেলগে হৈ আছে সমান্তৰালভাৱে যে আমি কিয় বিজেপি কৰিব লাগে যেতিয়া আমি কওঁ যে নহয় আমি মেধাত দিব লাগে তেতিয়া কংগ্ৰেছেতো মেধাত দিয়া নাছিল আপোনালোকে কিয় মেধাত দিব লাগে অৰ্থাৎ আগৰ আমাৰ পৰিৱেশ কি আছিল আজি আমাৰ পৰিৱেশ কেনেকৈ আমি পৰিৱৰ্তন কৰিছো কিন্তু স্বচ্ছ নিযুক্তি মোৰ বাবে এটা অসমৰ জনজীৱনলৈ মই ভাবো যে এটা সময় আহিব যত সমাজ পৰিৱৰ্তন হ'বই লাগিব আৰু সেই পৰিৱৰ্তনক আজি আমাৰ চৰকাৰখনে আকোৱালি লৈছে আপোনালোকে দেখিছে আমি এডিআৰই এক্সাম পাতিছো এতিয়া স্বচ্ছতাক আগুৱাই লৈ গৈ অহা কালিৰ পৰা পৰীক্ষাত লিখা OMR সিটখনো আমি উভতাই দিব বিচাৰিছো প্ৰথমবাৰৰ বাবে পৰহি দিনাখন 28 তাৰিখে আমি আনসাৰ কি দিম আৰু ক্যান্ডিডেট সকলৰ পৰা আমি এতিয়া খুলিছো যে আনসাৰ কিট যদি আমাৰ কিবা ভুল হৈছে তাকো দেখুৱাই দিম আৰু 29 তাৰিখে পৰীক্ষা হ'ব আমি কৈছো প্ৰশ্ন কাকতখনো ঘৰত লৈ যাওক যাতে আপোনালোকে মিলাই চাব পাৰে যে আসলতে আপোনালোকে কিমান নম্বৰ পালে বা নাপালে টেটৰ নিযুক্তিৰে আৰম্ভ কৰা স্বচ্ছতাক আজি এটা আমি নতুন দিগন্তলৈ লৈ যাব খুজিছো যদি স্বচ্ছতা আমি আমাৰ জীৱনত আকোৱালি নললোহেঁতেন স্বচ্ছ নিযুক্তিক যদি আমি এটা আমাৰ পলিটিক্যাল আইডিয়লজি হিচাপে গ্ৰহণ নকৰিলোহেঁতেন এই হলটোত হয়তো 90% আপোনালোক বহি নাথাকিলেহেঁতেন আন কোনোবা 90% ইয়াত বহি থাকিলেহেঁতেন মই আশা কৰো যে স্বচ্ছ নিযুক্তিয়ে আমাৰ ৰাজ্যখনক বিকাশৰ পথলৈ আগুৱাই লৈ যাওক আমি ব্যক্তিগতভাৱে কাৰো ওচৰত সমৰ্পিত হ'ব নালাগে ৰাজ্যখনক সৰ্বাংগ সুন্দৰ কৰাৰ বাবে we should dedicate ourselves to the cause of Assam's development ৰাজ্যৰ বিকাশৰ বাবে আমি নিজক সমৰ্পণ কৰাটোৱে হৈছে আজি দিনটোৰ আটাইতকৈ ডাঙৰ মূল্যবোধ বা আজি দিনটোৰ আটাইতকৈ ডাঙৰ টেক এৱে আমাৰ ঔপনিবেশিকতাবাদ শাসনৰ পিছত ভাৰতে প্ৰথমবাৰৰ বাবে আমাৰ নিজৰ পেনেল কোড আমি গ্ৰহণ কৰিছিলো ভাৰতৰ ন্যায় সংহিতা ঔপনিবেশিক শাসনৰ ইণ্ডিয়ান পেনেল কোডৰ পৰা আঁতৰি আহি আমি ক্ৰিমিনেল জাষ্টিছক আমি দেশীয়কৰণ কৰাৰ বাবে এটা প্ৰচেষ্টা চলাইছিলো আজি আমাৰ ফৰেনসিক ডিপাৰ্টমেণ্টত আমি যিসকল সাইন্টিষ্ট নিযুক্তি দিছো তাৰ মূল কাৰণটোৱে হ'ল যে এতিয়া ক্ৰিমিনেল জাষ্টিছৰ আটাইতকৈ ডাঙৰ স্তম্ভটোৱে হৈছে ফৰেনসিক ইনভেষ্টিগেশ্যন অৰ্থাৎ ফৰেনসিক ইনভেষ্টিগেশ্যনক আজি আমি ন্যায্যতা প্ৰদান কৰিছো আৰু ফৰেনসিক ইনভেষ্টিগেশ্যনে ক্ৰিমিনেল জুৰিস্প্ৰুডেন্সক সফল কৰা এফেক্টিভ কৰা এটা ডাঙৰ ৰোল প্লে কৰিব পাৰে যেতিয়া এটা মাৰ্ডাৰ হয় সাক্ষীৰ প্ৰমাণৰ পৰিৱৰ্তে আমি যদি ফৰেনসিক এভিডেন্স কোৰ্টত আনিব পাৰো তেতিয়ালে কনভিকশনৰ যেটো ৰেট অফ কনভিকশন হি নিজে নিজে বাঢ়ি যায় কাৰণ জুডিচিয়াৰীয়ে সাক্ষীজনক ক'ব পাৰে যে আপুনি কাৰোবাৰ দ্বাৰা প্ৰভাৱিত হৈছে কিন্তু ফৰেনসিক এভিডেন্সক জুডিচিয়াৰীয়ে ক'ব নোৱাৰে
যে আপুনি কাবাৰ দ্বাৰা প্ৰভাৱিত হৈছে কাৰণ সায়েন্স গোজ উইদাউট এনি ইনফ্লুয়েন্স আজি আমি ৰাজ্যত ফৰেনসিক ইনভেষ্টিগেশ্যনক আটাইতকৈ বেছি গুৰুত্ব দিছো যোৱা 3টা বছৰত অসমত ৰেট অফ কনভিকশন ইনক্ৰিজ হৈছে চাৰ্জশিট ইনক্ৰিজ হৈছে ড্ৰাগছৰ বিৰুদ্ধে আমি এখন ডাঙৰ যুদ্ধ কৰি আছো আৰু ইয়াৰ মূল স্তম্ভটোৱে হৈছে স্ট্ৰেংথেনিং অফ ফৰেনসিক সায়েন্স ডিপাৰ্টমেন্ট আগত অসমত এটা ফৰেনসিক ল্যাব আছিল এতিয়া আমি নতুনকৈ 6টা ল্যাব আমি এক্সপান্ড কৰিছো ন্যাশনাল ফৰেনসিক সায়েন্স ইউনিভাৰ্সিটিক আমি অসমত লৈ আহিছো তেওঁলোকৰ তাত আমি লৰা ছোৱালী ট্ৰেইনিং কৰিছো আমাৰ নিজৰ ল্যাবত আমি নতুন নতুন সায়েন্টিস্ট নিযুক্তি কৰিছো এই যেটো বিজ্ঞান ফৰেনসিক বিজ্ঞান এই ভৱিষ্যতৰ বিজ্ঞান আৰু ফৰেনসিক বিজ্ঞানে ভৱিষ্যতে বহু ডাঙৰ নিযুক্তিৰ দুৱাৰ এখন মুকলি কৰি দিব আনকি আজি কৰ্পোৰেট সকলকো ফৰেনসিক সায়েন্টিষ্টৰ প্ৰয়োজন হৈছে আৰু যিমানেই ফাইনেন্সিয়াল মাৰ্কেটখন বাঢ়ি বাঢ়ি গৈ থাকিব অপৰাধ বাঢ়িব সাইবাৰ ক্ৰাইমৰ পৰা আৰম্ভ কৰি বিভিন্ন অপৰাধ বাঢ়িব আৰু সেই অপৰাধক ৰুধিবৰ কাৰণে ফৰেনসিক সায়েন্সৰ গুৰুত্ব দিনক দিনে বৃদ্ধি হ'ব আজি আমাৰ বিভাগলৈ ফৰেনসিক সায়েন্স গৃহ বিভাগত আৰু আমাৰ বিভাগলৈ আজি মই আমাৰ নতুন বিজ্ঞানীসকলক 18 গৰাকী বিজ্ঞানীক আমি আদৰণি জনাইছো